নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেললৈ OICL এছিষ্টেণ্টৰ 500টা ভেকেন্সিজ মুকলি হৈছে য'ত নেকি আপোনালোকে 40,000 টকা দৰমহা লাভ কৰিব ইয়াৰ বাবে কোৱালিফিকেশ্যন এজ লিমিট সিলেকশ্যন প্ৰসেছ সকলোখিনি জানিবলৈ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন দা অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ 500টা এছিষ্টেণ্টৰ পদ মুকলি হৈছে আৰু এই পদবিলাকৰ বাবে 2 আগষ্টৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 17 আগষ্ট 2025 7 ছেপ্টেম্বৰত ইয়াৰ প্ৰিলিমিনাৰী এক্সাম হ'ব আৰু মেইন এক্সাম 28 অক্টোবৰত হ'ব ইয়াত কোনো ইন্টাৰভিউ নহয় ডাইৰেক্ট মেইনছৰ পিছত জব ইয়াত অল ইণ্ডিয়াৰ কোড কিমান ভেকেন্সিজ আছে দি দিছে আমি যদি অসমৰ চাও অসমত টোটেল 4টা ভেকেন্সি আছে আৰু যিখন ষ্টেটৰ এগেইনষ্টত এপ্লাই কৰিব সেই ষ্টেটখনৰ ৰিজনেল লেংগুৱেজটো জনা থাকিব লাগিব যেনে অসমৰ বাবে আছামিজ অল ইণ্ডিয়াত টোটেল ভেকেন্সিজ আছে 500টা আৰু ক্যাটেগৰি ওয়াইজ ইয়াত ভেকেন্সি বিলাক চাব পাৰে আৰু এজটো আপোনাৰ মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব SC ST ৰ 5 বছৰ OBC ৰ 3 বছৰ PWD ৰ 10 বছৰ এজ ৰিলেক্সেশন দিয়া আছে আৰু এই ভেকেন্সিজবোৰৰ বাবে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰ্টস কমাৰ্চ সায়েন্স বুলি কোনো কথা নাই গ্ৰেজুৱেচন কৰা হ'লে এপ্লাই কৰিব পাৰিব আৰু প্ৰিলিমিনাৰী এক্সামৰ বাবে অসমৰ এক্সামিনেশন চেণ্টাৰ বিলাক হৈছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ আৰু যোৰহাট আৰু মেইন এক্সামিনেশন চেণ্টাৰ হৈছে গুৱাহাটী আৰু এপ্লিকেশন ফিজ যদি চাও আমি SC ST PWD এক্স সাৰ্ভিসমেনৰ বাবে 100 টকা আৰু বাকি সকলো ক্যাটেগৰিজৰ বাবে 850 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু এপ্লাই কৰাৰ বাবে আপোনালোকে www.orientalinsurance.org.in ত গৈ এপ্লাই কৰিব পাৰিব